চাওক অসম্ভৱক সম্ভৱ কৰাটোৱে ভাৰতীয় জনতা পাৰ্টি 3জন এমপিৰ পৰা আমি 303জন এমপিলৈ আহিছোঁ আজি ৱৰ্ল্ডৰ লাৰ্জেষ্ট পলিটিকেল পাৰ্টি ভাৰতীয় জনতা পাৰ্টি গতিকে ভাৰতীয় জনতা পাৰ্টিয়ে সকলো ধৰণৰ মই পুনৰাই মই যেতিয়া সামগ্ৰিক নিৰ্বাচন খেলিব আহিছিলোঁ মই বাৰম্বাৰ কৈছিলোঁ সকলো ধৰণৰ ৰাজনৈতিক অভিলেখ ভংগ কৰি আমি বিজয়ী হ'ম গতিকে ভাৰতীয় জনতা পাৰ্টিয়ে যেতিয়া কাম কৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে আমি যেতিয়া আঁচনি দিছোঁ আমি সংখ্যাগুৰু সংখ্যালঘু বিচাৰ বিবেচনা আমি কেতিয়াও কৰা নাই আমি কেতিয়াও দলীয় বিচাৰ বিবেচনা কৰা নাই আমি অন্ত্যোদয় নীতিৰে কাম কৰি গৈছোঁ আৰু ক'ত কি ডেমোগ্ৰাফি আছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্ট কৰিছে মই এটাই ক'ব পাৰোঁ যে 93টা সমষ্টিত আমি ফাৰ্ষ্ট পজিশ্যন পাইছিলোঁ এবাৰ লোকসভাত 7টা আৰু যোগ হৈছে গতিকে আমি 100টাতকৈ ওপৰ অধিক আসন পাবৰ কাৰণে আমি সম্পূৰ্ণৰূপে কাৰ্যকৰ্তাসকলে চেষ্টা কৰিম ইতিমধ্যে আপোনালোকে দেখিছে ভাৰতীয় জনতা পাৰ্টিৰ যি মেম্বাৰশ্বিপ আমি প্ৰায় 65 লাখ আমি প্ৰায় চুবলৈ সক্ষম হৈছোঁ ইট ইজ এ ৰেকৰ্ড গতিকে অসমৰ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে আজি ৰাইজ ভাৰতীয় জনতা পাৰ্টিৰ অসম গণ পৰিষদ আৰু UPPLৰ মিত্ৰজোঁটৰ চৰকাৰখনৰ ওপৰত আশীৰ্বাদ আছে এই আশীৰ্বাদক মূলধন হিচাপে লৈ আমি 26ৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ম আৰু ৰাইজৰ আশীৰ্বাদত ভগৱানৰ আশীৰ্বাদত আমি 100তকৈ ওপৰ অধিক আসন জিকিম মই সম্পূৰ্ণৰূপে আত্মবিশ্বাসী